ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট আসাম ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমতো আছে। অসমৰ ধেমাজি জিলাৰ গোগামুখত অৱস্থিত। ইয়াৰ নিৰ্মাণৰ কিছু কাম এতিয়াও চলি আছে আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো। আৰু যদি আপোনালোকে আমাৰ ফেমাছ আসাম ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেন্তেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আপোনালোকে ৰঙা ৰঙা দেখা ইটা বৰণীয়া ৱালবোৰ টাইলছে চাওক, সৰু সৰু টাইলছ। এইটো কিমান টান মই ইয়াত মাৰি চাম ৰ'ব দেই। এর দেখিছে এর কিমান টান ভাঙিবই আৰু অলপমান দিয়ক। বাকী ভাল লাগিছে মানে ইয়াৰ কালাৰ যিটো ঘৰৰ ইটা বেলেগ বুলি ভাবিছিলোঁ কিন্তু দেখি পালোঁ সৰু সৰু 15 চেণ্টিমিটাৰমান হ'ব ইটাটো দীঘল আৰু 5 চেণ্টিমিটাৰমান বহল হ'ব। এইফালে চাওক বনাই আছে, এইটো মানে ইটাটো সেইটো ইটা। মৰম মৰম বুলি ঐ মৰম মৰম দিন পাহৰি নাযাবা। সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি আছোঁ মই ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট ধেমাজি আসাম। ইয়াত মানে মই আছোঁহি ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমৰ, য'ত আছে ধেমাজি জিলাৰ গোগামুখত। বীৰপাই বুলি কয় জেগাডোখৰ আৰু দোকানলৈ আহি আছে। বাকী সেইকাৰণে হোষ্টেল আছে, বাকী সোঁফালে হোষ্টেল আছে আৰু এইখন গেট 1 1 নম্বৰ গেট। এইখন সেইপিনে 2 নম্বৰ, একেবাৰে লাষ্টত 3 নম্বৰ আছে। এখন মানে 1 নম্বৰ গেট। প্ৰথম গেটখন সিফালে আছে আৰু দ্বিতীয়খন এখন তৃতীয়খন সিফালে আছে। এইফালে চাই যাওক ধুনীয়াকৈ। এইখন একদম পুৰা দৌৰি গৈছোঁ। এখন গেটখন এফালে লিখা আছে যে আৱাসিস গৃহ কোৱাৰ্টাৰ্ছ। ফুলিব আৰু চাওঁতে কিমান টান বস্তুটো, এইটো কিমান টান তো আপোনালোকে গম পাই গ'ল যে কেনেকুৱা ধৰণৰ ইটাৰে বনাইছে। এইটো যে দেখিছে ৰংঘৰৰ নিচিনা, এইটো কি হ'ল আপোনাৰ গম পাইছে আৰু। এখন পাহাৰ হোৱা দেখিছে। মানে ভিতৰলৈ গৈ আছোঁ আৰু ইয়াৰ পাছফালে এখন নদী আছে, সোৱণশিৰি নৈ, ব্ৰহ্মপুত্ৰৰ উপনৈ সোৱণশিৰি নৈ। তাৰ পাছফালে যাওঁ পাৰোঁ। এইবোৰ মানে ইটা পাই দিছে, তিনিচুকীয়া ইটাটো। এইটো ইয়াত ফটো কি মানে কিমান মজা। 1 নম্বৰ গেট 3খনেই আছে। বাকী দোকানলৈ গৈ আছোঁ। এইফালে আছে এখন ধাবা, এইখন ধাবা আৰু ভিতৰলৈ সোমাই যাম। ইয়াত দেখিব দোকান আছে, হোটেল আছে,
গেলামালৰ দোকান আছে চক কেইখন আগৰখনলৈ যাওঁ নেকি ক'ত যোৱা কৈছিলে ৰিচাৰ্জ তিনিআলি আছে হাত ফাইনেলি দোকান ফাইনেলি এখন দেখিছে কাৰেং বুলি ধাবা এখন পাইছোঁ কাৰেং ভাই নাম কি এজোপা ভলুকা বাঁহ বাকী এফালে যাওক বাঁহবোৰ ইমান চফা মানে ইয়াত এডালো জেং নাই চফা কৰি উঠিছে ধুনীয়াকৈ এইডাল জেওৰা 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 চাওক বাঁহবোৰ কিমান চফাকৈ থৈছে এইপিনে গুৰি 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 বাঁহ চাৰিটা মন্দিৰ